ব্যৱসায় বাস্তু মানে কমাৰ্চিয়েল বাস্তু বসবাস কৰা ঘৰৰ দৰে সকলো ব্যৱসায় বাণিজ্য প্ৰতিষ্ঠান দোকানেই হওক পোহাৰেই হওক উৎপাদন ক্ষেত্ৰ ফেক্টৰী ইণ্ডাষ্ট্ৰী স্কুল কলেজ হোটেল হোষ্টেল হস্পিটেল অফিচ কাছাৰী থানা এই সকলোবিলাকতে বাস্তু তত্ত্ব প্ৰয়োগ কৰি নিৰ্মাণ কৰা প্ৰয়োজন তেতিয়াহে সেইবিলাক স্থাপন কৰাৰ যিটো উদ্দেশ্য তথা লক্ষ্যবিলাক পৰিপূৰণ হ'ব বা পৰিপূৰণ কৰিব পাৰিব আমি বসবাস কৰা ঘৰটোৰ যেনেকে মানে বাস্তুমতে বনাব লাগে ঠিক সেইদৰে সকলোবিলাক কমাৰ্চিয়েল বিষয় ব্যৱসায় বাণিজ্য প্ৰতিষ্ঠান দোকান পোহাৰ উৎপাদন ক্ষেত্ৰ যাক আমি ফেক্টৰী বা ইণ্ডাষ্ট্ৰী কম স্কুল হওক কলেজ হওক থানা হওক মানে হোষ্টেল হওক হস্পিটেল হওক এই সকলোবিলাকতে বাস্তু তত্ত্বৰ প্ৰয়োগ কৰা প্ৰয়োজন তেতিয়াহে বাস্তু তত্ত্বৰ মতে প্ৰয়োগ কৰি নিৰ্মাণ কৰিলেহে আমাৰ উদ্দেশ্যবিলাক বা লক্ষ্যবিলাক পৰিপূৰণ কৰিব পাৰিম কাৰণ যে ব্যক্তিয়ে পৰিশ্ৰম কৰি পেলাই যিটো নিৰ্মাণ কৰিব সেইটো জনসাধাৰণৰ কাৰণে বা ব্যক্তিৰ কাৰণে সেই পৰিশ্ৰমৰ শাৰীৰিক পৰিশ্ৰম আৰু যিটো আৰ্থিক সেই আৰ্থিকভাৱে সংগ্ৰহ হোৱা যিটো ধন যাতে সৎ ব্যৱহাৰ হৈ কল্যাণ হয় সেইটো বাস্তুৰ দ্বাৰাহে সম্ভৱ কাৰণ কেলে আপুনি এটা হোষ্টেল বনালে এখন হোটেল বনালে ইয়া এখন দোকান বনালে তাত কি হয় আপোনাৰ উদ্দেশ্য লক্ষ্য কি থাকিব এখন থানা বনালে এখন হস্পিটেল বনালে তাত লক্ষ্য কি থাকিব যে দোকানখন দিয়াৰ লক্ষ্য থাকিব যাতে ইয়াৰ দ্বাৰা যি পইচা আৰু পৰিশ্ৰম কৰিছো দুটা হৈছে তাৰ পৰা যাতে আমাৰ কল্যাণ হয় যাতে জীয়াই থাকিব পাৰো উৎপাদন হয় না সেইটো যথেষ্টখিনি তাত পৰিশ্ৰম আৰু ধন অৰ্থ তাত নিয়োগ বা বিনিয়োগ কৰা হয় আৰু তাৰ যিটো ফলাফল ৰিজাল্ট আৰ্ণ সেইখিনি পৰিপূৰণ কৰিবলৈ ব্যক্তিয়ে চেষ্টা কৰিব পাৰে কিন্তু পায় নে নাপায় সেইটোতো কোনো অনিশ্চয় গতিকে যদি বাস্তু তত্ত্ব প্ৰয়োগ কৰা হয় তেতিয়াহ'লে ব্যক্তিৰ যিটো লক্ষ্য বা জনসাধাৰণৰ যিটো লক্ষ্যটো পৰিপূৰ্ণ হ'ব সেইকাৰণে এখন হস্পিটেল বনালে এখন থানা বনালে হস্পিটেল বনালে তাত জনসাধাৰণৰ কল্যাণৰ কাৰণে বেমাৰ আজাৰ ঠিক কৰি ঠিক হ'বৰ কাৰণে ডক্তৰ তাত নিয়োগ কৰিলে আৰু ফলস্বৰূপে ডাক্তৰক কি বুলি কোৱা হয় ভগৱান বুলি হয় না আৰু ডাক্তৰৰ কিবা কাৰণত গাফিলতিৰ কাৰণে সেই ভগৱানকে খেদি ফুৰে বিচাৰি তাক মাৰিবৰ কাৰণে ইয়াৰ ৰহস্য কি ৰহস্য হৈছে এইটো এতিয়া অলপ চেঞ্জ কৰিলে চাগে গোলাঘাটত যিখন কুশলপুৰ হস্পিটেল আছিলে তাৰ চাব নৰ্থ ইষ্ট ডাইৰেকশ্যনত এটা পুখুৰী আছিলে এতিয়া আছে নাই জানো ফলস্বৰূপে ৰিজাল্ট ভাল নৰ্থ ইষ্ট ডাইৰেকশ্যন কোনে বনাইছিলে সেইটো তত্ত্ব কোনে দিছিলে কথাবিলাক মন কৰিছে ক'ৰ পৰা কি আছে গতিকে এইবিলাক বস্তু যে কোনোবাই কৈছিলে জানিছিলে কি কাৰণে গতিকে তেনেকুৱা ধৰণৰ উদাহৰণ দেখিব সেইকাৰণে এই ব্যৱসায়িক যিটো বাস্তুটো এটা ইম্পৰ্টেণ্ট ৰোল থাকে সেইকাৰণে এজন ডক্টৰে বা এজন ব্যক্তিয়ে বনাই নাৰ্ছিং হোম ইয়া ফ্লেট বনাই
যিটো সমস্যা তাৰ পৰা নেৰে মাৰ্ডাৰ সুইচাইড কেজেছ হয় না অৰ্থ ব্যয় এইবিলাক থাকে ইয়াৰ কাৰণটো হৈছে কি বাস্তু ৰুল ফলো নকৰাৰ কাৰণে সেইকাৰণে দেখিছো মই বহুতে মাতে মোক পাৰ্চনেল হেৰি কৰিবৰ কাৰণে হা গতিকে পৃথিৱীত যিবোৰ ঘটনা দেখি আছো এইবিলাকৰ কন্ট্ৰল নিয়ন্ত্ৰণ কোনে কৰিব কোনো নোৱাৰে কৰিব ইয়াৰ একমাত্ৰ তত্ত্ব হৈছে বাস্তু ৰুল বিলাক যদি ফলো নকৰা নাযায় কি হ'বই এতিয়াতো আপুনি শুনিবই ভাৱনা শৰ্মা শুনিছে এজনী বিহতি গৈ মাৰিছে হয় না আকৌ এটা হেডমাষ্টাৰ এজনীক ৰেপ কৰি মাৰি পেলাইছে কিয় হৈছে এইবিলাক যি পুলিচ কাছাৰী কাম হৈছে কি আনৰ সুৰক্ষাৰ কাৰণে সিহঁতে নিজে অসুৰক্ষিত ইয়াৰ ৰহস্য কি ইয়াৰ ভিতৰত আছে এইটো আচল বিষয়টো যিটো অৱজ্ঞা আৰু যিটোৰ প্ৰয়োগ নোহোৱাৰ কাৰণে এই সমস্যাবিলাকৰ সৃষ্টি এজন ব্যক্তিয়ে বা এটা কোম্পানীৰ মানে অধীনত সহস্ৰজনে কাম কৰে নহয় জানো আৰু জীৱন ধাৰণৰ সম্বল হয় তেওঁলোকৰ আৰু তাৰ দ্বাৰা কি হয় ব্যক্তিৰ মানে জীৱনটো পৰিপূৰ্ণ হ'ব পাৰে জীৱনটোৰ উন্নতি সাধন হ'ব তাৰ পৰা কাৰণ এটা ইণ্ডাষ্ট্ৰি এটা যদি মানে ফেক্টৰী বনোৱা যায় তাত শজন তাত নিয়োগ হয় তাৰ দ্বাৰা কি হ'ব তেতিয়াহ'লে তো তাত প্ৰয়োগ হোৱা সেই শজনৰ জীৱনৰ প্ৰয়োজনীয়খিনি যোগাৰ হ'ব জীৱনৰ মানদণ্ড উন্নতি হ'ব সেইখিনিত সেই অঞ্চলটোত বাকী সকলৰ দোকান বজাৰ হোটেল তেওঁলোকৰ ডেভেলপ হ'ব তাৰ পৰা যি আয় হ'ব সেই আয়ে সেই এৰিয়াটোত উন্নতি কৰাব সেইখন জিলাৰ ডিষ্ট্ৰিক্টৰ উন্নতি কৰাব সেইখন ৰাজ্যৰ উন্নতি কৰাব সেইখন ভাৰতবৰ্ষৰ এখন কাণ্ট্ৰি উন্নতি কৰাব আনহাতে সমগ্ৰভাৱে গোটেই এটা হয় না সেইভাগেই দেশবিলাক সমাজবিলাক উন্নত হয় এটাৰ লগত এটা জীৱন পৰিচালিত হৈ আছে সেইকাৰণে তাৰ দ্বাৰা কি হ'ব তেতিয়া যে জীৱনৰ আৱশ্যকীয়খিনি তেতিয়াহ'লে তাৰ দ্বাৰাই পৰিপূৰ্ণ কৰিব পাৰি মানুহবিলাকে নহয় জানো সেইকাৰণে কোৱা হৈছে যে এটা পৰিয়াল এখন সমাজ বা এখন দেশৰ উন্নতিৰ কাৰণে প্ৰতিজন ব্যক্তিক মানৱ সম্পদ হিচাপে সৃষ্টি কৰিবলৈ আৰু কৰ্মক্ষেত্ৰখনৰ সফলতা লাভ কৰিবৰ কাৰণে এই বাস্তু তত্ত্বৰ প্ৰয়োগৰ আৱশ্যকতা ঠেক বাস্তু বিষয়টো এপোৱা নহয় এখন সাগৰ আৰু এখন মহাসাগৰ আৰু সেইকাৰণে তাৰ কাৰণে কি হ'ব আৰু ইয়াৰ অঞ্চলত থকা যিটো সফলতা বাস্তুৰ যিটো সফল তত্ত্ব প্ৰয়োগৰ দ্বাৰাহে সম্ভৱ হ'ব এনেই বনাই দিলে তেনেদৰে নহ'ব এই বিষয়টো আমি সুন্দৰভাৱে জানিবৰ বাবে বুজিবৰ কাৰণে এটা উদাহৰণ লোৱা যাওক নহয় জানো তেহে হ'ব এইটো এটা এক্সাম্পল দিছো এইটো লিডুৰ এটা কোল ফেক্টৰী এই কয়লাবিলাক কিবা জ্বলাই পুৰি পেলাই এইটো বিকে ৰন্ধাৰ কাৰণে আৰু চাব এই পশ্চিমমুখী আছিলে আৰু উত্তৰ পশ্চিমত তাৰ এন্ট্ৰিখন আছে উত্তৰ পূবৰ ফালে এটা ৱাটাৰ চ'ৰ্চ আছে
মানে পুখুৰীৰ নিচিনা পানী জমা হয় বৰষুণত তাৰ পিছত এইফালে দেখিব ফায়াৰ তাত কিছুমান চুলা থাকে চুলা মানে য'ত নেকি কয়লাবিলাক পুৰি পেলাই কিবা বনায় হা আৰু সিটো চাইডেও আছে অফিচ কাছাৰী যিটো আছে সেইটো সাউথ ইষ্ট ডাইৰেকশ্যনত আছে আৰু লেবাৰ আছে দক্ষিণ পশ্চিমৰ ফালে আছে কিছু প্ৰথম পৰ্যায়ত বঢ়িয়া চলিছিল তাৰ পিছত কি হ'ল সেইটো কৈছে যে 5 লাখ টকা 1 লাখ 2 লাখ 5 লাখ টকা দিবলৈ মালিকক ৰৈ থাকে বেগত পইচা কয়লা নিবলৈ তাৰ পিছত এনেকুৱা এটা সময় আহিলে কালচক্ৰ যে পইচাটো ইনকাম কৰাটো দূৰৰ কথা পইচা মেনেজ নোহোৱা হ'ল আৰু পইচাক লৈ মানুহে তেওঁক ডিমাণ্ড কৰিবলগীয়া হ'ল মানে আৰু ভয়ত পলাই ফুৰিবলগীয়া হ'ল অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈ গ'ল তেতিয়া মোলৈ কল আহিল লিডুৰ পৰা তেওঁ আগত ইমানেই ভাল আছিলে ব্ৰিক্স ফেক্টৰী আছিলে মানে ব্ৰিক্স কাৰখানা যিটো মানে ইটা ভাটা ক্লিং হয়নে ব্ৰিক্স ক্লিং তাৰ পিছত সেইখিনি যেতিয়া বিক্ৰী কৰিবলগীয়া হৈ গ'ল যিজন মানুহে লৈছিলে তেওঁক মোক ইনভাইট কৰিলে যাত্ৰা আৰম্ভ কৰিলো মই লিডু তাৰ পিছত যিজন মানুহ আছিলে তেখেত মুছলিম মানুহ দেহন কাৰবাৰ আছিলে তো ফ্লপ হৈ গ'ল ব্ৰিক্স ফেক্টৰীটো যিজনে ল'লে তেওঁতো মই কাৰেকশ্যন কৰি দিলো আৰু এভৰিথিং যি আছিলে চব বতাই দিলো তলকে লেবাৰে কি সমস্যা দেখালে কি হ'ল কিয় ড্ৰপ হৈ গ'ল এভৰিথিং তাৰ পিছত মোক লৈ গ'ল এইটোত চাবৰ কাৰণে এইটোত চাবৰ কাৰণে চালো মই মেইন কথাটো হ'ল কি আগত ঠিকে আছিলে না ইনকাম পজিশ্যন ঠিক আছিলে যাহা ইনকাম আগতে উন্নতি ঘটিলে তাৰ পিছত ভাবিলে যে ব্যৱসায়টো আৰু অলপ এক্সটেণ্ড কৰোঁ এক্সটেণ্ড কৰিবৰ কাৰণে তেওঁলোকে কি কৰিলে এই নৰ্থ ইষ্ট যিটো ডাইৰেকশ্যন আছে তাত এটা বৃহৎ মানে পিলাৰ প্ৰায় 10 ফুট সাইজৰ এটা পিলাৰ হেভি বনাই দিলে তাত চুলা যেটো হয় না তাত মানে ফায়াৰ হেই বনাই পেলালে কয়লাৰ প্ৰডাকশ্যনৰ কাৰণে যাহা বনাই দিলে কলো তেতিয়াৰ পৰা তেওঁলোকৰ ফ্লপ হৈ গ'ল আৰু হেতু অনুমান কৰিব পাৰিলে যে এটো হোৱাৰ পিছত কিন্তু হেতু ভঙাও সম্ভৱ নহয় হেতু অতৰাও সম্ভৱ নহয় গতিকে তাৰ পিছত মই গলো আৰু মানুহজনক মুঠত আহিলে কিবা কিবি পাথৰ দিলো অলৰেডি ইটা ভটা চলি গ'ল আৰু এতিয়া গম পালো যিজন মানুহে বিকিছিলে ইটা ভাটা মোৰ ক্লায়েণ্টজনে লৈ পেলাই ব্যৱসায় চালু কৰি তাকে উল্টা একো ভাড়াত দি দিলে সিয়ে চলাই আছে ঠিক আছে আৰু হেতু মানুহ ঠিক হৈছে তাৰ এতিয়া এই আমি কমাৰ্চিয়েল বাছটোৰ পৰা বস্তুটো কি বুজিলো যে এজন ব্যক্তিয়ে এই ইণ্ডাষ্ট্ৰিটো তৈয়াৰ কৰি পেলাই ভাবিছিলে যে জীৱনৰ সকলোবিলাক প্ৰয়োজনীয় না পৰিপূৰ্ণ হৈ যাব আৰু ইয়াত থকা নাইকো 50 জন 100 জন মানুহ ইয়াততো আছে আৰু তাৰ দ্বাৰা তেওঁলোকৰো তেতিয়াহ'লে জীৱন নিৰ্বাহৰ সম্বল হৈ গ'ল হেনা চলিলে ঠিক হৈ গ'ল ওচৰ পাজৰ জেগাবিলাকো উন্নত হ'বলৈ হৈ গ'ল হেনা কমিউনিকেশ্যন তাৰ পিছত কি হ'ল যেতিয়া তেওঁ সেই ভুলটো কৰিলে মেজৰ তেতিয়া কোৱাৰ পিছত কি বিজনেছ ফ্লপ হ'বলৈ আৰম্ভ কৰিলে কৈছে যে আগত মাল মই দিব নোৱাৰো 1 লাখ 5 লাখ টকা লৈ পেলাই পইচা বেগত ৰৈ থাকে মানুহে বস্তু নিবৰ কাৰণে ইমানেই চেল কিন্তু লাষ্টত গৈ কি হৈ গ'ল বিজনেছ ফ্লপ হৈ গ'ল ইয়াৰ কাৰণটো কি যে ব্যৱসায় মানে দৰিদ্ৰতা অসফলতাৰ সমস্যাৰ কাৰণ হৈছে বাস্তুৰ তত্ত্বৰ সঠিক প্ৰয়োগ কৰা নাই এইটো কি পালো ইয়াত মেজৰ ডিফাৰ যে
নৰ্থ ইষ্ট ডাইৰেকশ্যনত এনিট ফায়াৰ আৰু হেভি কনষ্ট্ৰাকশ্যনেল ৱৰ্ক কৰাৰ কাৰণেই ব্যৱসায় ক্লজ হৈ গ'ল, বাৰ্ডেন বাঢ়িব ল'লে আৰু গ্ৰেজুৱেলি মানে ডিগ্ৰেড হৈ শেষ হৈ গ'ল। গতিকে আমি ইয়াৰ পৰা বুজি পালো যে বাস্তুৰ যিটো প্ৰয়োগ ক্ষুদ্ৰতম উৎপাদনৰ ক্ষেত্ৰ বা কৰ্মৰ ক্ষেত্ৰৰ পৰা বৃহৎ উদ্যোগ বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰলৈকে ইয়াক প্ৰয়োগ কৰাটো অত্যন্তই আৱশ্যক, অন্যথা ব্যৱসায় বন্ধ হ'বলৈ বেছিদিন নালাগিব। তাৰ বাবে এজন সফল বাস্তু বিশেষজ্ঞৰ আৱশ্যক হ'ব। আমাৰ এই অনুষ্ঠানৰ মাধ্যমত সফল বাস্তু স্পেচিয়েলিষ্ট উৎপাদন হৈ আছে আৰু ইয়াৰ দ্বাৰা আপোনালোকৰো দায়িত্ব আৰু কৰ্তব্য থাকিব। মুঠতে গণ্ডগোল আছে, এই যিটো ফায়াৰ জোনত অফিচটো আছে, সেইকাৰণে কি হয় মালিক আৰু বাহিৰা যিটো কাষ্টমাৰ সিহঁতি ফায়াৰ্ড হৈ যায়, নিমিলে অংক। কেছটো হৈছে সেইটো, কাৰণ ডিচিশ্যন একশ্যন বিলাক ইণ্টাৰেকশ্যন বিলাক ফায়াৰ্ড হয়, হজম নহয়, সেইকাৰণে মানুহটোক পলাই ফুৰিবলগীয়া হৈছিল। লেবাৰ ভাগ আছে, লেবাৰটো পশ্চিমত, দক্ষিণ পশ্চিমত, ইয়াৰ উত্তৰ পশ্চিমত। তাত যিটো ব্ৰিক্স যিটো ক্লিন ফেক্টৰী যিটো আছিলে, তাত যেতিয়া মই চালো, মই ক'লো যে লেবাৰ বিলাকে কাম নকৰিছিল, সিহঁতি ক'লে বোলে হয়। তেতিয়া মই বতাইছিলো মানে চাই পেলাই, মালিকটো নাছিলে, মোৰ যিজন ক্লাইণ্ট আছিলে সি, তেতিয়া মই ক'লো, তেতিয়া এটি ক'লে কেইবাটাও ল'ৰা আছিলে, আছে ভিডিঅ'টো দিয়া আছে অকণমান ক'ৰবাত ইউটিউবত আছে চাগে। তেতিয়া মই ক'লো, তাৰপিছত ক'লে মালিকক মাতিলে, মালিকে আহি পেলাই যেতিয়া মোৰ কথাবিলাক শুনিলে, মই কৈ দিলো ক'ত ক'ত কি হৈছিলে কি নাই। সিটো ভাবিলে ইয়াৰ গাত কিবা আছে বাহিৰ বস্তু, সি ভাবিলে এইটো সাংঘাতিক বস্তু, ইয়াৰ লগত কিবা বাহিৰ বস্তু আছে, তাই কৈ আছে এই কৈ আছে চব। মই তাক ক'লো এইটো কোনো মোৰ লগত বেলেগ বস্তু নাই, এইটো হৈছে চাইন্স, মই জানো। তাৰপিছত তাত সেইটোত ব্ৰিক্স ফেক্টৰীটো যিটো আছিলে না, ব্ৰিক্স ফেক্টৰীৰ ওপৰত মানে বিষ্ণু ওম মানে আইলিল্লা, সেইটো মুছলিমৰ সেইটো। তাৰপিছতে গোটেই গাল লগাইছে, কাম একো হোৱা নাই। তাৰপিছত সেইটো চলিলে, এতিয়া সেইটো চলিলে। তেতিয়াহতে কৈছে মোক মানে প্ৰভু বুলি কয়, প্ৰভু এই আকৌ বেছি ভালকৈ নিদিব, নহ'লে আকৌ লৈ থওঁ আকৌ। তাৰপিছত গৈছো, পইচাও দিছে, ঠিকছে খুৱাইছে, যিকেইটাই লৈ গৈছে চুলি অকণ ডেঞ্জাৰ বস্তু। মই বোলে হৈ গ'ল, চেডুল পিন্ধি ভিতৰত সোমাই নাই এটি ক'লে এই প্ৰভুৰ ঘৰৰ ভিতৰত নোসোমাবি, থৈ যায় ইয়াত, এনেকৈ এই হয়। তাৰপিছত এতিয়া কি হয়, এতিয়া কৈছে বোলো, সুধিছো মই কি কৰিলে, বোলে এইটো চলি আছে বোলে, যিটো লৈছে তাকে বোলে উল্টা ভাত দি দিছো তাক। এনে ভাবে সেইটো মোক দেখিলে, ভাবি ইয়াত বাহিৰ বস্তু আছে চব কৈ থাকিল, বাহিৰ বস্তু নাই, ভিতৰৰ বস্তুৱে আছে, সেই বস্তুটো হয়। গতিকে কথাবিলাক হ'ল তেনেকুৱা। এতিয়া সেই কেছটো, সেইটোতো তাৰ আগতো কোনো পাত্তাই পোৱা নাই, মইতো কেনেকে গম পালো যিটো কাৰণে হৈছে বুলি, আৰু মইতো ক'বলৈ মানুহক ভয় নকৰো, মই কৈ দিওঁ।